তো আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ টাইপছ অফ ৰিপ্ৰডাকশ্যন সম্পৰ্কে আৰু টাইপছ অফ ৰিপ্ৰডাকশ্যন আমি দুটা পাইছিলোঁ এটা আছিল সেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু এটা আছিল আছেক্সুৱেল ৰিপ্ৰডাকশ্যন সো আজি আমি আছেক্সুৱেল ৰিপ্ৰডাকশ্যন আলোচনা কৰিম আমি তাৰ পিছত আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যন ডিসকাস কৰিম সো আছেক্সুৱেল ৰিপ্ৰডাকশ্যন is a type of reproduction in which only single parent is involved and there is no gamete formation and there is no gametic fusion occurs. তো যদি কোনো রিপ্রোডাকশন মেকানিজমত দেখা যায় যে অনলি ওয়ান প্যারেন্ট ইনভলভ আছে বা এটা প্রজনক ব্যক্তি ইনভলভ আছে আৰু তাতে কোনো ধৰণৰ গ্যামেট ফৰ্মেশ্যন নাই তাতে কোনো ধৰণৰ গ্যামেটিক ফিউশন বা গ্যামেটৰ কোনো মিলন নাই তেনেহলে এই ৰিপ্ৰডাকশন মেকানিজমটোকে কোৱা হয় asexual reproduction. So by definition it is a reproduction in which only one parent is involved. Only one parent is involved. আৰু ইয়াতে আৰু এটা কথা কি আছে যে there is no gamete formation and there is no gametic fusion. In asexual reproduction, no gamete and no gamete formation and gametic fusion occurs. Gametic fusion occurs. তেনেহলে আমি ইয়াতে কি পালো asexual reproductionৰ ক্ষেত্ৰত যেটো প্ৰথম কন্ডিশন ইয়াতে হল যে অনলি এটা প্যারেন্ট থাকিব এটা প্যারেন্ট আৰু দুই নম্বৰ কন্ডিশন হল যে ইয়াতে আমাৰ কোনো ধৰণৰ গ্যামেট ফৰ্মেশনো নহয় there is no gamete formation and no gametic fusion occurs. So এইকেইটা হল asexual reproductionৰ কন্ডিশন আৰু আমি তো লাষ্ট ক্লাছত এইটো পাইছিলো যে asexual reproductionৰ পিছত আমি যিবিলাক অফস্প্ৰিং পাওঁ বা যিবিলাক আমি নিউ ইন্ডিভিজুৱেল পাওঁ এই নিউ ইন্ডিভিজুৱেলবোৰ এটাই আন্তৰ ক্লন বা দে আৰ ক্লন টু দি প্যাৰেন্ট why because genetically they are alike. The gene combination of the offspring and the gene combination or the genes of the parent are exactly similar because there is no gamete formation, there is no gametic fusion occurs. তো আমি আৰু এটা পয়েন্ট পাইছিলো in the last class যে only mitotic cell division occurs in case of the asexual reproduction. তো যেনেকুৱা ধৰা যে ব্যাকটেৰিয়াৰ ক্ষেত্ৰত বা তোমাৰ এমিবাৰ ক্ষেত্ৰত হয়তো এটাৰ পৰা দুটা হয় দুটাৰ পৰা চাৰিটা হয় সো এইবিলাক কিন্তু এক্স্যাক্টলি কিন্তু mitotic cell division অর্থাৎ only mitotic cell division are found in case of asexual reproduction. তো এই কারণে asexual reproductionৰ আৰু এটা নাম দিয়া হয় somatogenic reproduction. কি বুলি কোৱা হয় somatogenic reproduction. It is also known as somatogenic reproduction. তো ইয়াক সোমাটোজেনিক রিপ্রোডাকশন কিয় কোৱা হয় সোমাটোজেনিক মানে কি ইয়াতে সোমাটোজেনিক মানে হল একচুয়ালি সোমাটিক সেল বা দৈহিক কোষ বডিৰ কোষ ইয়াত কোনো ধৰণৰ গ্যামেট বা কোনো ধৰণৰ জার্ম সেল বা বীজকোষ ইয়াতে ইনভলভ নাই ইয়াতে এটা অর্গানিজমৰ পৰা যে দুটা হয় দুটাৰ পৰা যে চাৰিটা হয় এনেকৈ যে নাম্বাৰ ইনক্ৰিজ হয় তো একচুয়ালি যেটো সোমাটিক সেল বা নিজৰ দৈহিক কোষ বা বডি সেল এই সোমাটিক সেলৰ পৰাই নতুন নতুন অর্গানিজমৰ জন্ম হয় বা সৃষ্টি হয় তো এই কারণে ইয়াক সোমাটোজেনিক রিপ্রোডাকশন বুলিও কোৱা হয় তো আমি
asexual reproduction হিচাপে আমি চাৰিটা মানে asexual reproduction mode আমি আলোচনা কৰিম আমি তাৰে ভিতৰত নাম্বাৰ 1 আলোচনা কৰিম fission নাম্বাৰ 2 আমি আলোচনা কৰিম budding নাম্বাৰ 3 আমি আলোচনা কৰিম fragmentation আৰু আমি লাষ্ট এটা আলোচনা কৰিম নাম্বাৰ 4 এটা হল sporulation or spore formation তো আমি asexual reproductionৰ বেলেগ বেলেগ মুড হিচাপত আমি এই চাৰিটা মুড আমি আলোচনা কৰিম নাম্বাৰ 1 ফিশন অৰ্থাৎ কিছুমান অৰ্গানিজমে ফিশন প্ৰক্ৰিয়াৰে বা ফিশন প্ৰচেছৰ দ্বাৰাই এই ৰিপ্ৰডাকশ্যন কৰে কিছুমান আছে বাৰ্ডিং প্ৰচেছৰ দ্বাৰা কিছুমান আছে ফ্ৰেগমেন্টেশন আৰু কিছুমান আছে স্পোৰ ফৰ্মেশন বা স্পোৰুলেশন মেকানিজম ফলো কৰে সো আমি এতিয়া এই চাৰিটা asexual reproductionৰ মুড আমি সেপাৰেটলি আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম asexual reproductionৰ প্ৰথম যেটো মুড আছিল নাম্বাৰ 1 ফিশন এই ফিশন ওয়ার্ডৰ মিনিংটো হল একচুয়ালি স্প্লিটিং হোৱা বা আমি অসমীয়াত যদি কওঁ বিভাজন হোৱা বুলিও আমি ক'ব পাৰোঁ বা এটাই স্প্লিটিং হৈ দুটা হোৱা অৰ্থাৎ বিভাজন হোৱাকে আমি ফিশন বুলি ক'ব পাৰোঁ তো ফিশন এনেকুৱা এটা asexual reproductionৰ মুড য'ত কি হয় যেটো প্যাৰেণ্ট অৰ্গানিজম যেটো অৰ্গানিজমৰ ৰিপ্ৰডাকশ্যন হ'ব এই প্যাৰেণ্ট অৰ্গানিজমটো অলমোষ্ট ইকুৱেল সাইজ বা অলপ আনইকুৱেল সাইজৰ নিউ ইন্ডিভিজুৱেল বা নিউ অফস্প্ৰিং সৃষ্টি কৰে তেনেহলে এই ফিশন প্ৰক্ৰিয়াত দি প্যাৰেণ্ট অৰ্গানিজম produces almost same sized offspring তেনেহলে ফিশন এনেকুৱা এটা asexual reproductionৰ মেকানিজম য'ত যেটো প্যাৰেণ্ট অৰ্গানিজম এইটোৰ স্প্লিটিং হৈ বা ফিশন হৈ প্ৰায় একে সাইজৰ মানে ইন্ডিভিজুৱেল বা অফস্প্ৰিং সৃষ্টি কৰে এতিয়া কথা হল যে এই ফিশন প্ৰক্ৰিয়াত বা ফিশন মেকানিজমত যেটো প্যাৰেণ্ট অৰ্গানিজম এইটো স্প্লিট হোৱাৰ পিছত কিমানটা হ'ব অনলি ওয়ান প্যাৰেণ্ট অৰ্গানিজমৰ পৰা after the completion of the fission mechanism that how many offsprings are produced তাৰ ওপৰত ডিপেন্ড কৰি ফিশন দুই ধৰণৰ হয় তেনেহলে কি যে ফিশন মেকানিজমত যেটো প্যাৰেণ্ট অৰ্গানিজম এই প্যাৰেণ্ট অৰ্গানিজম ফিশন কমপ্লিট কৰাৰ পিছত offspring কেইটা হয় how many offsprings are produced after fission mechanism বা by the process of fission তো কিমান সংখ্যক নিউ প্ৰজেনি বা নিউ অফস্প্ৰিং বা কিমান সংখ্যক নতুন অৰ্গানিজমৰ সৃষ্টি হয় তাৰ ওপৰত নিৰ্ভৰ কৰি ফিশন মেকানিজম দুটা ভাগত ভাগ কৰা হয় কেইটা ভাগত দুটা ভাগত তাৰে নাম্বাৰ 1 হল বাইনাৰী ফিশন আৰু নাম্বাৰ 2 হল মাল্টিপল ফিশন তেনেহলে ফিশন মেকানিজম হল যে যিকোনো এটা প্যাৰেণ্ট অৰ্গানিজম এই স্প্লিটিং হৈ বা ফিশন হৈ অলমোষ্ট ইকুৱেল সাইজৰ নিউ অফস্প্ৰিং সৃষ্টি কৰাৰ এটা প্ৰসেস এতিয়া প্যাৰেণ্ট অৰ্গানিজমৰ পৰা by the process of fissions that how many offsprings are produced কিমান সংখ্যক নতুন
অফস্প্ৰিঙৰ সৃষ্টি হয় বা নতুন অৰ্গেনিজমৰ সৃষ্টি হয় তাৰ ওপৰত ডিপেণ্ড কৰি ফিছন মেকানিজম দুটা টাইপ আছে এটা হ'ল বাইনাৰী ফিছন আৰু এটা হ'ল মাল্টিপল ফিছন তেনেহ'লে আমি এতিয়া বাইনাৰী ফিছন আলোচনা কৰিম বাইনাৰী ফিছন সো যেটো বাইনাৰী ফিছন আছে এই বাইনাৰী ফিছনত যেটো প্যাৰেণ্ট অৰ্গেনিজম এইটো এবাৰ বিভাজিত হৈ দুটা নিউ অৰ্গেনিজমৰ সৃষ্টি কৰে আকৌ এই দুটাই নিজে আকৌ মেচিউৰ হয় দেন এগেইন ইহঁতে ডিভিজন হৈ চাৰিটা অৰ্গেনিজমৰ সৃষ্টি কৰে দ্যাট মিন্স ইন বাইনাৰী ফিছন এ সিঙ্গল প্যাৰেণ্ট ইট প্ৰডিউচেছ টু প্ৰজেনি অৰ টু নিউ ইণ্ডিভিজুৱেল যিকোনো এটা প্যাৰেণ্ট যেতিয়া ডিভাইড হ'ব বা ফিছন হ'ব এই প্যাৰেণ্টৰ তেতিয়া এটা সময়ৰ বাবে এটা ফিছন কমপ্লিট কৰাৰ পিছত যিকোনো এটা প্যাৰেণ্টে দুটা নিউ ইণ্ডিভিজুৱেল সৃষ্টি কৰিব তো যদি দুটা নিউ ইণ্ডিভিজুৱেল সৃষ্টি কৰে তেনেহ'লে এইটোকে কোৱা হয় বাইনাৰী ফিছন তেনেহ'লে বাইনাৰী ফিছনৰ আমি যেটো ক্যাৰেক্টাৰিষ্টিক্স লিখিম এইটো হ'ল যে one parent splitted into two for example যেনেকুৱা ধৰা ব্যাকটেৰিয়া বা এমিবা ইহঁতৰ ক্ষেত্ৰত বাইনাৰী ফিছন দেখা যায় সাপোজ ধৰা যে এইটো এটা এমিবা যদি ই ডিভাইড হয় তো ফাৰ্স্ট কি হ'ব এনেকুৱা আকৃতিৰ হ'ব আৰু ইয়াৰ যিখিনি জেনেটিক মেটেৰিয়েল এইখিনিও ডিভাইড হওঁ অৱস্থাত থাকিব আৰু এই ষ্ট্ৰাকচাৰখিনি কোৱা হয় য'ত একেবাৰে মানে নিয়াৰ বাই হয় য'ত মানে ইহঁতে স্প্লিট হোৱাৰ এটা চান্স থাকে এই স্থানটো কোৱা হয় কনষ্ট্ৰিকশ্যন আৰু ফাইনেলি কি হয় এই দুটা ছিগি গৈ অৰ্থাৎ ইহঁতে স্প্লিট হৈ দুটা নিউ অৰ্গেনিজমৰ সৃষ্টি কৰে সাপোজ এইটো এটা এমিবা এইটো আন এটা এমিবা বাস তেনেহ'লে ইয়াতে আমাৰ প্যাৰেণ্ট অৰ্গেনিজম এটা আছিল তো একবাৰ ফিছন হোৱাৰ পিছত ই দুটা নিউ ইণ্ডিভিজুৱেল সৃষ্টি কৰিলে দ্যাট মিন্স দ্য প্যাৰেণ্ট অৰ্গেনিজম স্প্লিটেড ইনটু টু অফস্প্ৰিং অৰ টু নিউ ইণ্ডিভিজুৱেল তো এই দুটা ইহঁতে যেতিয়া এগেইন ফিছন মেকানিজম কৰিব অৰ্থাৎ ইহঁতে মেচিউৰ হ'ব তাৰপিছত ইহঁতৰ পৰা আকৌ দুটা হ'ব আৰু ইয়াৰ পিছতো আমি দুটা পাম সিমিলাৰ বা একে ধৰণৰ প্ৰচেছৰ দ্বাৰা তেনেহ'লে প্ৰতিটো অৰ্গেনিজম যেতিয়া প্যাৰেণ্ট হিচাপত কাম কৰিব এই আফটাৰ ডিভিজন বা আফটাৰ স্প্লিটিং অলৱেজ দুটা নিউ অৰ্গেনিজমৰ সৃষ্টি কৰিব সো এইটোকে কোৱা হয় বাইনাৰী ফিছন যেনেকুৱা ব্যাকটেৰিয়াৰ ক্ষেত্ৰতো বাইনাৰী ফিছন দেখা যায় সাপোজ ধৰি লোৱা এইটো এটা ব্যাকটেৰিয়া এইটো ব্যাকটেৰিয়া হয় জেনেটিক মেটেৰিয়েল সাইটোপ্লাজম তো ব্যাকটেৰিয়া যেতিয়া ডিভাইড হ'ব ইয়াৰো এনেকুৱা এটা ষ্ট্ৰাকচাৰ তৈরি হ'ব তাৰপিছত এনেকুৱা কনষ্ট্ৰিকশ্যনটো আৰু এনেকৈ ডিপলি যাব কনষ্ট্ৰিকশ্যনটো তাৰপিছত ফাইনেলি ইয়াতে এটা ব্যাকটেৰিয়া হ'ব আৰু ইয়াতে আৰু এটা ব্যাকটেৰিয়া হ'ব তেনেহ'লে আমি ইয়াতে এটা ব্যাকটেৰিয়াৰ পৰা দুটা ব্যাকটেৰিয়া পালোঁ সো এইটোৱে হ'ল বাইনাৰী ফিছন যে যি প্ৰচেছত যিকোনো এটা অৰ্গেনিজমৰ পৰা দুটা অৰ্গেনিজমহে সৃষ্টি হয় তাৰপিছত এই দুটাৰ পৰা হয়তো চাৰিটা হ'ব অৰ্থাৎ এটাৰ পৰা আকৌ দুটা হ'ব তো এইটোৱে হ'ল বাইনাৰী ফিছন তো আমি এতিয়া মাল্টিপল ফিছন আলোচনা কৰিম তো আমি এতিয়া আলোচনা কৰিম মাল্টিপল ফিছন multiple fission so in multiple fission
from a single parent a lot of new individuals are produced. যিকোনো এটা পেৰেণ্টৰ পৰা বিভাজন হোৱাৰ পিছত বা আফটাৰ স্প্লিটিং বা আফটাৰ ফিছন বহুতবিলাক নতুন ইণ্ডিভিজুৱেলৰ সৃষ্টি হয়। তো যদি দেখা যায় যে এটা পেৰেণ্টৰ পৰা বহুতবিলাক নিউ ইণ্ডিভিজুৱেলৰ সৃষ্টি হয়, দেন দিছ প্ৰচেছ ইজ ন'ন এজ মাল্টিপল ফিছন। চ' এ মাল্টিপল ফিছন ইজ এ টাইপ অফ ফিছন ইন হুইচ from a single parent a lot of offspring or lot of new individuals are produced. So definition, in multiple fission from a single parent many new individuals are produced. তেনেহ'লে এটা সিঙ্গল পেৰেণ্টৰ পৰা যদি এবাৰত যদি বহুতবিলাক নিউ ইণ্ডিভিজুৱেলৰ সৃষ্টি হয়, তেনেহ'লে এই প্ৰচেছটোকে কোৱা হয় মাল্টিপল ফিছন। আৰু আমি ইয়াৰ আগত যেটো আলোচনা কৰিলোঁ বাইনাৰী ফিছনত যিকোনো এটা পেৰেণ্টৰ পৰা এবাৰ বিভাজিত হোৱাৰ পিছত দুটাহে নিউ ইণ্ডিভিজুৱেল সৃষ্টি হয়। তো এইখিনি হ'ল ইয়াৰ বেছিক ডিফাৰেঞ্চ। এতিয়া মাল্টিপল ফিছন কেনেকৈ হয়? মাল্টিপল ফিছন ফৰ এক্সাম্পল যেনেকুৱা ধৰা মেলেৰিয়াৰ পেৰাচাইট প্লাজমডিয়াম আৰু কেতিয়াবা এমিবাৰ ক্ষেত্ৰতো দেখা যায়। এমিবাই কিন্তু জেনাৰেলি বাইনাৰী ফিছন কৰে, কিন্তু যদি আনফেভৰেবল কণ্ডিশ্যন কেতিয়াবা হয়, মানে প্ৰতিকূল পৰিৱেশ, যি পৰিৱেশত ই একচুৱেলি বাস নকৰে, এনেকুৱা যদি আনফেভৰেবল কণ্ডিশ্যন যদি হয় কেতিয়াবা, তেতিয়া এই আনফেভৰেবল কণ্ডিশ্যনত এমিবাই কিন্তু মাল্টিপল ফিছন কৰাও দেখা যায়। কিন্তু ইন জেনাৰেল এমিবা ইট ডাজ বাইনাৰী ফিছন। তো আমি ইয়াতে এমিবাও লিখি ল'ব পাৰোঁ, এমিবা। তো এতিয়া মাল্টিপল ফিছন কেনেকৈ হয়? সাপোজ ধৰি লোৱা যে এইটো এটা পেৰেণ্ট অৰ্গেনিজম, বা আমি এই প্লাজমডিয়াম বুলি আমি ধৰি ল'লোঁ, প্লাজমডিয়াম। সাপোজ এইটো এটা প্লাজমডিয়াম, আৰু এইটো হ'ল ইয়াৰ নিউক্লিয়াছ। এতিয়া মাল্টিপল ফিছনত কি হয় যে ইয়াৰ যিটো নিউক্লিয়াছ আছে বা কোষ কেন্দ্ৰ আছে, প্ৰথমে এই নিউক্লিয়াছটো বিভাজিত হৈ বহুতবিলাক নিউক্লিয়াছৰ সৃষ্টি কৰে। এই প্লাজমডিয়ামৰ বা এই অৰ্গেনিজমৰ যিখিনি সাইটোপ্লাজম আছে, এই সাইটোপ্লাজম এৰিয়াখিনিত এই নিউক্লিয়াছটোৰ ডিভিশ্যন হৈ বহুতবিলাক নিউক্লিয়াছৰ সৃষ্টি কৰে। তেনেহ'লে কি হ'ব? প্ৰথমে হ'ব কি যে এই অৰ্গেনিজমৰ ভিতৰতে যিটো আমাৰ অৰিজিনেল নিউক্লিয়াছ আছিল, এই অৰিজিনেল নিউক্লিয়াছটো বিভাজিত হৈ বা ডিভিশ্যন হৈ বহুতবিলাক ডটাৰ নিউক্লিয়াছৰ সৃষ্টি কৰে। তেনেহ'লে এইবিলাক হ'ল যেনেকুৱা এইবিলাক হ'ল ধৰি লোৱা ডটাৰ নিউক্লিয়াছ, বহুতবিলাক ডটাৰ নিউক্লিয়াছৰ সৃষ্টি কৰিল। এতিয়া তাৰপিছত কি হ'ব যে যি এৰিয়াবিলাকত ডটাৰ নিউক্লিয়াছবিলাক আছে, তো এই ডটাৰ নিউক্লিয়াছৰ চাৰিওফালে যিখিনি সাইটোপ্লাজম আছে, এই সাইটোপ্লাজমক লৈ পেলাই ই এটা নতুন অৰ্গেনিজম হিচাপে কাম কৰিব। সাপোজ ধৰি লোৱা যে এইটো এটা নিউক্লিয়াছ, আৰু ইয়াৰ চাৰিওফালে যিখিনি সাইটোপ্লাজম আছে, এই সাইটোপ্লাজমখিনিক লৈ পেলাই ই এটা নতুন অৰ্গেনিজমৰ সৃষ্টি কৰিব। সাপোজ এইটো এটা আমাৰ নিউক্লিয়াছ আছে, চ' এই নিউক্লিয়াছৰ চাৰিওফালে যিখিনি সাইটোপ্লাজম আছে, এই সাইটোপ্লাজমখিনি লৈ ই নতুন এটা অৰ্গেনিজমৰ সৃষ্টি কৰিব। সাপোজ এইটো এটা আমাৰ নিউক্লিয়াছ আছে, চ' এই নিউক্লিয়াছৰ চাৰিওফালে যিখিনি সাইটোপ্লাজম আছে, এই সাইটোপ্লাজমখিনি লৈ পেলাই ই নতুন এটা অৰ্গেনিজমৰ সৃষ্টি কৰিব। তো এনেকৈ যি নিউক্লিয়াছ য'ত আছে তাৰ চাৰিওফালে যিখিনি সাইটোপ্লাজম থাকিব, এই সাইটোপ্লাজমখিনিক লৈ পেলাই ই নতুন এটা অৰ্গেনিজমৰ সৃষ্টি কৰিব। তেনেহ'লে প্ৰথমতে কি হ'ব যে অৰিজিনেল আমাৰ যিটো অৰ্গেনিজম আছিল, এই অৰিজিনেল অৰ্গেনিজমটোৰ নিউক্লিয়াছ
ডিভিশ্যন হ'ব ইনটু মেনি নিউক্লিয়াই বহুতবিলাক নিউক্লিয়াছৰ সৃষ্টি কৰিব ফাৰ্ষ্ট তাৰপিছত প্ৰত্যেকটো নিউক্লিয়াছৰ চাৰিওফালে যিখিনি সাইটোপ্লাজম থাকিব এই সাইটোপ্লাজমখিনিক লৈ পেলাই এই নতুন এটা অৰ্গেনিজমৰ সৃষ্টি কৰিব ইন লেটাৰ অন পিছত নতুন এটা অৰ্গেনিজমৰ সৃষ্টি কৰিব তেনেহ'লে আমাৰ নেক্সট ষ্টেজ কি হ'ব সাপোজ ধৰি লোৱা ইয়াতে এনেকুৱা এই সাইটোপ্লাজমখিনি লৈ পেলাই বহুত কেইটা অৰ্গেনিজম আমাৰ হৈ গ'ল ইয়াতে হৈ গ'ল এনেকৈ হৈ গ'ল তাৰপিছত লাষ্ট টাইমত কি হ'ব ইয়াৰ অৰিজিনেল যিটো আমাৰ বাহিৰৰ যিটো আমাৰ কভাৰিং আছে দ্য আউটাৰ কভাৰিং লাষ্ট টাইমত কি হ'ব এই আউটাৰ কভাৰিংখিনি ফাটি গৈ পেলাই ইয়াৰ ভিতৰত যিমানবিলাক অৰ্গেনিজম আছে সববিলাক ৰিলিজ হৈ যাব তেনেহ'লে ইন দি লাষ্ট টাইম আমাৰ অৰিজিনেল যিটো কভাৰিং আছিলে আউটাৰ কভাৰিং এইখিনি ফাটি যাব যিকোনো এফালে আৰু এই নিউ অৰ্গেনিজমবোৰ সববিলাক ইয়াৰ পৰা ওলাই পৰিব ওলাই গ'ল বাস এইটো হ'ল মাল্টিপল ফিউশন so in multiple fission first nuclear division occurs the original nucleus divided into too many nuclei and then each and every nucleus is surrounded by cytoplasm and then this structure act as a separate individual or a new individual প্ৰথমতে আমাৰ অৰিজিনেল নিউক্লিয়াছটো ডিভিশ্যন হ'ব আৰু ইয়াৰ চাৰিওফালে যিখিনি সাইটোপ্লাজম থাকিব এইখিনিক লৈ পেলাই নতুন এটা অৰ্গেনিজম হিচাপে কাম কৰে বা নতুন এটা অৰ্গেনিজম হৈ যায় আৰু ইন দি লাষ্ট টাইম দি অৰিজিনেল আউটাৰ কভাৰিং ইজ বাৰ্ষ্ট এণ্ড দি নিউ ইণ্ডিভিজুৱেলছ আৰ ৰিলিজড যিবিলাক নতুন অৰ্গেনিজমৰ সৃষ্টি হয় এইবিলাক বাহিৰত ওলাই যায় চ' এইটো হ'ল মাল্টিপল ফিউশন আমি এতিয়া নেক্সট আলোচনা কৰিম বাডিং